আমি প্ৰতিগৰাকী সংগ্ৰামী আপোচবিহীন সৈনিকক বীৰ চেতনা অসমৰ সংগ্ৰামী অভিনন্দন জ্ঞাপন। যিটো গীত ৰাজীৱ খদিয়াই গাইছিলে সেই গীতটো তেওঁ লিখিছিলে। আমাৰ সকলোৰে মৰমৰ সকলোৰে শ্ৰদ্ধাৰ ৰন্টুদাকে প্ৰমুখ্য কৰি সকলো সতীৰ্থ যেতিয়া জেলত আছিলে
আইনী প্ৰক্ৰিয়াত বহুতো সহায় কৰিছিলে সঞ্জীৱ বৰা ডাঙৰীয়া আছে, তেখেতকো মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছোঁ। সকলোৱে হাত চাপৰি এটা দিব লাগে। যিহেতু বীৰ লাচিত এটা পৰিয়াল, এই পৰিয়ালটোৰ মাজত বহুবাৰ বিভাজন আনিবলৈ চেষ্টা কৰা হৈছে, তথাপিতো এই পৰিয়ালটো হাজাৰ কাজিয়াৰ মাজতো আমি একত্ৰিত হৈ আছোঁ।